দীর্ঘ এমাহ জোড়া এবাদতৰ অন্তত উভদিন আহিছে, গতিকে আমি আনন্দত আছোঁ। আৰু এই উপলক্ষে হোজাই জিলাৰ সমূহ ৰাইজৰ লগতে অসমবাসীক ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে সমূহ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে লোকসকলক ঈদৰ আনন্দত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। আহক আমি সকলোৱে আমাৰ মনত থকা হিংসা বিদ্বেষ পৰিহাৰ কৰি ভাতৃত্ববোধৰে আমি এই উৎসৱ পালন কৰোঁ। প্ৰায় এক মাহৰ অন্তত উপবাসৰ অন্তত ঈদ উল ফিতৰ, গতিকে সৰ্বপ্ৰথম সমূহ অসমবাসী তথা বিশ্ববাসীক ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ঈদ উল ফিতৰৰ জৰিয়তে বা ৰমজান মাহৰ জৰিয়তে বিশ্বত যাতে শান্তিৰ বিৰাজ হয়, অসমখনত যাতে শান্তিৰ বিৰাজ হয়, আৰু অসমত যি শংকৰ আজানৰ মিলনভূমিত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক দৃঢ় হয়, তাৰ প্ৰতি সকলোৱে যাতে লক্ষ্য ৰাখে আৰু মিলাপ্ৰীতিৰ মাজেৰে যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ বাবে দোৱা ইতিমধ্যে হৈছে। গতিকে ঈদৰ জৰিয়তে সকলোৱে শান্তি শৃংখলাৰ মাজেৰে যাতে জীয়াই থাকে, তাৰে কামনা কৰি আকৌ এবাৰ সকলোকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পবিত্ৰ ঈদ উল ফিতৰ আমি হোজাই জিলা তথা অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদত আমাৰ ইছলাম ধৰ্মীয় লোকসকলে শান্তি শৃংখলা বজাই ৰাখি ঈদ উল ফিতৰ পালন কৰে, তাৰে কামনা কৰিলোঁ। লগতে আমাৰ হিন্দু মুছলমান যাতে আমি আগৰ পৰা মিলাপ্ৰীতি হিচাপত আছোঁ, আৰু এইটো ঈদে আমাৰ হিন্দু মুছলমানৰ মিলাপ্ৰীতি অটুট ৰাখক, তাৰে কামনা কৰিলোঁ।